প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অসমকে ধৰি ছখন ৰাজ্যৰ কৃষকৰ সৈতে মত বিনিময় দেশৰ 9 কোটিতকৈ অধিক কৃষকলৈ কিষাণ আঁচনি ধন মুকলি বিশিষ্ট সমাজসেৱিকা মিনতী বৰঠাকুৰক বীৰাংগনা সতী সাধনী বঁটা প্ৰদান অহা বছৰৰ পৰা দেশৰ সকলো বাহনৰ বাবে ফাষ্ট ট্ৰেক ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী প্ৰকাশ আৰু আজি পবিত্ৰ বৰদিন কোভিডৰ নীতি নিয়ম মানি সমগ্ৰ বিশ্বৰ লগতে অসমত বিভিন্ন কাৰ্যসূচীৰ আয়োজন নমস্কাৰ পুৱাৰ বাতৰি সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ 9 কোটিতকৈ অধিক কৃষকলৈ 18,000 কোটি টকা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য ধন হস্তান্তৰ কৰিব এই উপলক্ষে অসমৰ শিলচৰকে ধৰি দেশৰ 6খন ৰাজ্যত আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰিব এই মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ কথাও কৃষকসকলে আলোচনা কৰাৰ সুযোগ লাভ কৰিব অনুষ্ঠানৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেও অংশগ্ৰহণ কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি দেশত সুশাসন দিৱসো পালন কৰা হ'ব বুলি কৃষি মন্ত্ৰী টোমৰে প্ৰকাশ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ 96 সংখ্যক জন্ম দিৱস সমগ্ৰ দেশতে আজি সুশাসন দিৱস হিচাপে পালন কৰা হৈছে এই উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় স্মৃতিস্থল সদৈৱ অটলত আজি পুৱা নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ভালেমান বিশিষ্ট লোকে অনুষ্ঠানত বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ স্মৃতিত আজি সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন গ্ৰন্থ উন্মোচন কৰিব এই গ্ৰন্থখনত প্ৰয়াত বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজি আলোকপাত কৰা হৈছে দেশৰ 3 লাখতকৈও অধিক কৃষকে নতুন কৃষি আইনক সমৰ্থন জনাই স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ কালি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ হাতত প্ৰদান কৰা হয় এটা প্ৰতিনিধি দলে নতুন দিল্লীত এই স্মাৰক পত্ৰখন মন্ত্ৰী টোমৰৰ হাতত অৰ্পণ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি সংস্কাৰ দেশত এটা দীৰ্ঘদিনীয়া সমস্যা হৈ আছিল আৰু সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইন সংস্কাৰৰ ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে আনহাতে কেন্দ্ৰীয় চৰকাৰে কৃষক সংগঠনসমূহক তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে পুনৰ আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে পৰৱৰ্তী বৈঠকৰ বাবে তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰি দিবলৈ কৃষক সংগঠনসমূহৰ প্ৰতি কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে এক পত্ৰৰ জৰিয়তে আহ্বান জনাইছে इन्होंने सबने मिलकर मुझे समर्थन पत्र भी दिया है और इन्होंने यह भी कहा है कि कृषि सुधार बिल में संशोधन के मामले में सरकार को किसी दबाव में आने की जरूरत नहीं है ये बिल वर्षों बाद संसद ने पारित किए और इससे किसान के जीवन में खुशहाली आएगी मैं इस अवसर पर किसान मजदूर संगठन के सभी पदाधिकारी कार्यकर्ता सबका हृदय से बहुत बहुत आभार प्रकट करता हूं और उन्हें इस समर्थन के लिए धन्यवाद देता हूं শান্তি নিকেতনত অৱস্থিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত কালি ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন আছিল আত্মনিৰ্ভৰ ভাৰতৰ সাৰমৰ্ম আৰু ইয়ে বিশ্ব কল্যাণৰ হকে ভাৰতৰ কল্যাণৰ মাৰ্গদৰ্শন প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কৰ্মৰ জৰিয়তে বিশ্বই যাতে উপকৃত হয় এই কথা গুৰুদেৱে সদায় চিন্তা কৰিছিল বিশ্বভাৰতীৰ আচাৰ্য প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে
ভাৰতে বিশ্ব ভাৰতীৰ পৰা সমগ্ৰ বিশ্বলৈ বাৰ্তা বিয়পাই দিয়াৰ বাবে অহৰহ কাম কৰি আহিছে বংগৰ ভক্তি আন্দোলনৰ ঐতিহ্যৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভক্তি আৰু স্বৰাজ আন্দোলনেৰে গুৰুদেৱ ঠাকুৰৰ বিশ্ব ভাৰতীয়ে ভাৰতৰ জ্ঞান আন্দোলনকো নতুন শক্তি প্ৰদান কৰিছিল बहुत विशेष है विश्व भारती मां भारती के लिए गुरुदेव के चिंतन दर्शन और परिश्रम का एक साकार अवतार है भारत के लिए गुरुदेव ने जो स्वप्न देखा था उस स्वप्न को मूर्त रूप देने के लिए देश को निरंतर ऊर्जा देने वाला ये एक तरह से आराध्य स्थल है विश्व भारती से निकले संदेश को पूरे विश्व तक पहुंचा रहा है भारत आज इंटरनेशनल सोलर अलायंस के माध्यम से पर्यावरण संरक्षण के विषय में विश्व के अंदर एक बहुत बड़ी अहम भूमिका निभा रहा है भारत आज पूरे विश्व में इकलौता बड़ा देश है जो पेरिस एकॉर्ड के पर्यावरण के लक्ष्यों को प्राप्त करने के लिए सही मार्ग पर तेज गति से आगे बढ़ रहा है মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট সমাজ সেৱিকা মিনতী বৰঠাকুৰক কালি বীৰাংগনা সতী সাধনী বঁটা প্ৰদান কৰে এই উপলক্ষে লখিমপুৰ জিলা ঢকুৱাখনৰ ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসন সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চুতীয়া জাতি মহিলা সন্মিলন অসম আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সহযোগত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে এই বঁটাত আছে এখন মানপত্ৰ আৰু 2 লাখ টকাৰ চেক লক্ষ্মী নাৰায়ণ ক্ষেত্ৰৰ বাবে সুবনখিৰিত 50 বিঘা মাটি আবণ্টন দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে ঢকুৱাখনাত বীৰাংগনা সতী সাধনী প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে 10 লাখ টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে সাংসদ প্ৰধান বৰুৱা বিধায়ক ক্ৰমে ৰনোজ পেগু আৰু আঙুৰ লতাকে ধৰি আন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে প্ৰেৰণা লাভ কৰিছো আৰু মই দুগুণ উৎসাহেৰে এই কাম কৰিব পাৰিম এই বৃহত্তৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সহযোগত বীৰাংগনা সতী সাধিনী ইয়াত আমি বঁটা প্ৰদান কৰা যেটো অনুষ্ঠান এটো সফলতাৰে সম্পূৰ্ণ কৰিলো আৰু ইয়াৰ যোগেদি বিভিন্ন জাতি জনগোষ্ঠী সকলো ইয়াত প্ৰায় মই হিচাপ কৰি চাইছো প্ৰায় 22টা মান জনগোষ্ঠী আছে সকলো জনগোষ্ঠী আহি প্লাই চৰকাৰখনৰ প্ৰতি যেটো আন্তৰিকতা প্ৰকাশ কৰিলে আৰু বীৰাংগনা সতী সাধিনীৰ প্ৰতি যেটো শ্ৰদ্ধাঞ্জলি জনায় ইয়াৰ পৰা এই কথাটো প্ৰমাণ কৰে যে এইখন চৰকাৰে সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ কাম কৰাৰ বাবে আজি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপি নীতিদাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনৰ ছত্ৰছায়াত সুৰক্ষিত তেখেতসকলে সমাজ বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বিটিচি পৰিষদৰ বাবে কালি অনুষ্ঠিত হোৱা আস্থাৰ ভোটত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল বিজেপি জিএছপি মৰ্চাই জয়লাভ কৰে 40 জনীয়া সদস্য বিশিষ্ট পৰিষদৰ ভিতৰত ইউপিপিএল বিজেপি জিএছ মৰ্চাই 22টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী দল বিপিএফে লাভ কৰে 16টা ভোট আস্থাৰ ভোট অনুষ্ঠিত হোৱাৰ পূৰ্বে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলে পৰিষদৰ প্ৰটেম অধ্যক্ষ কাতিৰাম বড়োৰ সন্মুখত 10 মিনিটৰ বাবে সদন স্থগিত ৰখাৰ দাবীত প্ৰায় 20 মিনিট সময়ৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে 26 ডিচেম্বৰৰ পূৰ্বে বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰিবলৈ সংযুক্ত আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল আস্থা ভোটত জয়ী হোৱাৰ পাছতে নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই জয় ৰাইজৰ জয় বুলি অভিহিত কৰে বড়োৱে তেওঁৰ কাৰ্যকালত সুপ্ৰশাসন আৰু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ হকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ইমানখিনি ভায়োলেন্স হত্যা হিংসা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ গ'ল তেখেতসকলে এইটো কৰিবই গতিকে আমি সেইটো ফেচ কৰি পেলাই ৰাইজক তেনেকুৱা সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি আজি নিৰ্বাচিত হৈ আহিছো আজি আমাৰ সকলো আজি যিখিনি আমাৰ ইউপিপিএলৰ আজি ইয়াত নিৰ্বাচিত হৈছে ইয়াত সংগ্ৰামী নেতা গোবিন্দ বসুমতাৰী আছে ইয়াত সংগ্ৰামী নেতা ৰঞ্জিত বসুমতাৰী আছে বিজেপিৰ তৰফৰ পৰা আজি গৌতম দাসকে আদি কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়া
জনপ্ৰিয় বিশ্বাস কৰা কিছুমান যোগ্য ব্যক্তিসকলে নিৰ্বাচন হৈ আহিছে আৰু আমি একেলগে মিলি পেলাই বিটিআৰ অঞ্চলক সকলো জাতি জনগোষ্ঠীলৈ আগবাঢ়ি যাম সুন্দৰ এটা প্ৰশাসন কৰিম বড়ো ডাঙৰীয়াক অধ্যক্ষ হিচাপে শুভেচ্ছা জনাইছো আৰু অহা 5 বছৰত কাতিনাম বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ আমাৰ কাউন্সিল চলিব কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অহা বছৰৰ পৰা দেশৰ সকলো বাহনৰ বাবে ফাষ্টেগ ব্যৱস্থা কাৰ্যকৰী হ'ব বুলি প্ৰকাশ কৰিছে কালি এটা ভাৰ্চুৱেল অনুষ্ঠানত ভাষণ দি মন্ত্ৰী গাডকাৰীয়ে কয় যে এই ব্যৱস্থাই সময় আৰু ইন্ধনৰ ৰাহি কৰিব দেশৰ সকলো বাহনৰ গৰাকীকে 31 ডিচেম্বৰৰ ভিতৰত ফাষ্টেগ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৰাজ্যত কালিৰ দিনটোত 21895 গৰাকী লোকৰ কোভিড নমুনা পৰীক্ষা কৰাৰ পাছত 95 গৰাকী লোকৰ দেশত কৰোনা সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত 47 গৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ সময় টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,15,772 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা 2,11,283 লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 97.91% বৰ্তমান 3,456 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে ৰাজ্যত কালি কোভিডত আৰু 4 জন লোকৰ মৃত্যু হোৱা মৃত্যুৰ সংখ্যা 1033 লৈ বৃদ্ধি পাইছে ৰাজ্যত মৃত্যুৰ হাৰ 0.48% লৈ হ্ৰাস পাইছে দেশত কোভিডৰ পৰা সুস্থ হোৱা লোকৰ হাৰ 95.75% হৈছেগৈ এতিয়ালৈকে মুঠ 1,12,03,778 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ইয়াৰে 96,93,173 গৰাকী লোক সুস্থ হৈ উঠিছে বৰ্তমান 2,83,849 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে এতিয়ালৈকে এই ৰোগত 1,46,756 গৰাকী লোকৰ মৃত্যু হৈছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে শীঘ্ৰে ভাৰত আৰু চীনৰ মাজত নৱমলানি জ্যেষ্ঠ কমাণ্ডাৰ বৈঠকখন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে দুই দেশৰ দ্বিপাক্ষিক ব্যৱস্থাৱলীৰ অধীনত এই বৈঠক অনুষ্ঠিত হ'ব বুলি কালি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে তেওঁ লগতে দুয়ো দেশে কূটনৈতিক আৰু সামৰিক দিশত যোগাযোগ অব্যাহত ৰখা বুলি উল্লেখ কৰে Diplomatic relations between India and China. However, the activities that had been agreed upon have not yet been launched. Srinjoy from Times Now has asked, is the COVID crisis in Britain likely to affect the British Prime Minister's visit? Nanima from The Print has asked, does the Republic Day invite to British Prime Minister Boris Johnson still remain, considering that the recent finding of COVID-19 mutant strain there? Devi Rupa from The Wire has asked, is British Prime Minister's trip to India in January still on schedule despite this? আজি পবিত্ৰ বৰদিন যীশু খ্ৰীষ্টৰ জন্মদিনটো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰে সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পবিত্ৰ বৰদিন পালন কৰা হৈছে এই উপলক্ষে গীৰ্জাঘৰসমূহ ৰং বিৰঙৰ আলোকেৰে সজাই পৰাই তোলা হৈছে কালি মাজনিশা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গীৰ্জাঘৰসমূহত আয়োজিত মিডনাইট মাছত অংশগ্ৰহণ কৰে গোৱালপাৰাৰ লগতে ৰাজ্যখনৰ প্ৰতিটো গীৰ্জাঘৰতে কোভিডৰ সকলো নীতি নিয়ম মানি বৰদিন পালন কৰা হৈছে বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে বৰদিনে মানুহৰ জীৱনক শান্তি ত্যাগ প্ৰেম সহানুভূতিৰে পৰিপূৰ্ণ কৰি তোলে প্ৰভু যীশুৰ জন্মদিনটো আনন্দ উৎসাহৰ মাজেৰে সমগ্ৰ বিশ্বই পালন কৰে আনহাতে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে বৰদিন হ'ল পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে একত্ৰিত হৈ উদযাপন কৰা এটি আনন্দৰ অনুষ্ঠান খ্ৰীষ্টান ধৰ্মাৱলম্বী জনসাধাৰণৰ লগতে সমূহ অসমবাসীলৈ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে প্ৰভু যীশুৱে দিয়া শিক্ষা গ্ৰহণ কৰি বিশ্ব ভাতৃত্ববোধক আৰু অধিক শক্তিশালী কৰি তোলা হওক বুলি প্ৰকাশ কৰে ইফালে পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৰদিন উদযাপনৰ জৰিয়তে যীশুৰ মানৱতাৰ বাণীৰে আগবাঢ়ি সমাজত সহাৱস্থানেৰে শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ বাবে প্ৰেৰণা লাভ কৰিব পাৰি ভাৰতীয় ৰেলৰ কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেশ্যন লিমিটেডে উত্তৰ ভাৰতৰ ভগৱান ৰামচন্দ্ৰৰ সৈতে সম্পৰ্কিত ধৰ্মীয় স্থানৰ অন্তৰ্ভুক্তিৰে এক বিশেষ ভাৰত দৰ্শন টুৰ পেকেজৰ আয়োজন কৰিছে অহা বছৰৰ 23 ফেব্ৰুৱাৰীৰ পৰা আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া এই ৰেলযাত্ৰাৰ 9 দিন আৰু 8 নিশাৰ বাবে 8,505 টকা ভাড়া নিৰ্ধাৰণ কৰা হৈছে বুলি ৰেল বিভাগৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে
ৰাজ্যিক জলসিঞ্চন তথা শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতাই গোসাইগাঁৱত বীৰ গৌশ্ৰী ছাত্ৰী নিবাস আৰু সেৱাকুঞ্জৰ দুটাকৈ প্ৰকল্পৰ নৱনিৰ্মিত ভৱন কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ কেইবাগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা উপস্থিত থাকে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে সেৱা ভাৰতী পূৰ্বাঞ্চলে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা পদক্ষেপৰ প্ৰশংসা কৰে হুজাই সদৰ শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয় সভাকক্ষত উপায়ুক্ত ডাক্তৰ সাদনেক সিঙৰ সভাপতিত্বত কালি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় জিলা প্ৰকল্প বিষয়া হিমপৰ্ণা কলিতাই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে সভা চলিত বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনত হোৱা ক্ষয়ক্ষতিৰ খতিয়ান দাঙি ধৰে এই সভাত কেইবাটাও প্ৰস্তাৱত অনুমোদন জনোৱা হয় সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰী শংকৰ দাস হুজাই লংকা আৰু দবকাৰ ৰাজ্য চক্ৰ বিষয়াসকলৰ লগতে কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমকে ধৰি ছখন ৰাজ্যৰ কৃষকৰ সৈতে মত বিনিময় দেশৰ 9 কোটিতকৈ অধিক কৃষকলৈ কিষাণ আঁচনি ধন মুকলি বিশিষ্ট সমাজ সেৱিকা মিনতী বৰঠাকুৰক বীৰাংগনা সতী সাধনী বঁটা প্ৰদান অহা বছৰৰ পৰা দেশৰ সকলো বাহনৰ বাবে ফাষ্টেগ ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী প্ৰকাশ আৰু আজি পবিত্ৰ বৰদিন কোভিডৰ নীতি নিয়ম মানি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ